ছাত্ৰ ছাত্ৰীসকল, যিসকলে HSLC 2026 মেট্ৰিক এক্সাম দিবা আৰু তোমালোকৰ হাতত মাত্ৰ 3 মাহ বাকী আছে আৰু এই 3 মাহত তোমালোকে কেনেকৈ পঢ়িব লাগে আজিৰ ভিডিঅ'ত ডিটেইলছত জনাই দিম। আৰু তোমালোকে যদি এতিয়ালৈকে এডুকেশ্যন আসাম চেনেলটো সাবস্ক্ৰাইব কৰা নাই, তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এক্সামটো হ'ব ফেব্ৰুৱাৰী মাহতে, তোমালোকৰ মেট্ৰিক এক্সামটো হ'ব আৰু তোমালোকৰ হাতত মাত্ৰ 3 মাহ আছে। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 3 মাহ তোমালোকৰ ষ্টাডিৰ কাৰণে তোমালোকে ষ্টাডি কৰি। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জানুৱাৰী মাহটো হৈছে তোমালোকে ৰিভিজন দিয়াৰ কাৰণে তোমালোকৰ এমাহ ৰাখিব লাগিব আৰু যিসকলৰ কোৰ্স আগতে ফিনিশ হৈ যাব তোমালোকে 2 মাহৰ কাৰণে ৰিভিজন দিবা। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ৰিভিজন দিয়াটো হৈছে জৰুৰী। তোমালোকে যদি ৰিভিজন নিদিয়া পিছত তোমালোকে এক্সামত বিপদত পৰি যাবা। তো তোমালোকে যিসকলে দেৰিকৈ পঢ়া ষ্টাৰ্ট কৰিছা তোমালোকে এমাহৰ কাৰণে ৰিভিজন দিবা আৰু যিসকলে আগতে পঢ়া ষ্টাৰ্ট কৰিছে তোমালোকে 2 মাহৰ কাৰণে ৰিভিজন দিবা। আৰু বহুতো ছাত্ৰ ছাত্ৰীসকলে SMS কৰিছে যে স্যাৰ এইবাৰ 2026 মেট্ৰিক এক্সামটো হাৰ্ড হ'ব নেকি? নহয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এইবাৰ 2026 মেট্ৰিক এক্সামটো হাৰ্ড নহয়, তোমালোকৰ মিডিয়াম হ'ব। তোমালোকৰ যিসকলে ভালদৰে পঢ়িবা তোমালোকে পাৰিবা। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই 3 মাহৰ কাৰণে তোমালোকে এখন ষ্টাডি ৰুটিন বনাই ল'বা আৰু নিজে বনাই এই ৰুটিন মতে তোমালোকে পঢ়ি যাবা। পঢ়িলে তোমালোকে ভাল এটা নম্বৰ আনিব পাৰিবা। তোমালোকে ষ্টাডি ৰুটিন এখন বনাই লোৱা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই 3 মাহ মাত্ৰ 3 মাহ তোমালোকে কষ্ট কৰি লোৱা আৰু এই 3 মাহত তোমালোকে স্কুল, টিউশন আৰু খোৱা বোৱাৰ বাহিৰে তোমালোকে যিমান পাৰা তোমালোকে ষ্টাডিত আবদ্ধ ৰাখিবা আৰু তোমালোকে যিমান পাৰা টাইমটো তোমালোকে ষ্টাডিত ৰাখিবা আৰু তোমালোকৰ মাত্ৰ 3 মাহ কষ্ট কৰি লোৱাৰ পিছত তোমালোকে ডেৰ সময় পাবা ঘূৰিবলৈ। তোমালোকে এই 3 মাহ কষ্ট কৰি লোৱা আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ষ্টাডি ৰুটিন এখন বনাই ল'বা। ষ্টাডি ৰুটিন মতে তোমালোকে পঢ়ি যাবা আৰু যদি নোৱাৰা তোমালোকে মোক কমেন্ট কৰিবা, মই এখন ষ্টাডি ৰুটিন বনাই দিম আৰু তোমালোকে এই ষ্টাডি ৰুটিন মতে তোমালোকে পঢ়ি যাবা। পঢ়িলে তোমালোকে ভাল এটা নম্বৰ আনিব পাৰিবা, মই আশা কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো ভাল পোৱা তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল। তোমালোকে ভালদৰে পঢ়া।